কৃষ্ণাত উলহ মালহেৰে ৭৫তম গণৰাজ্য দিৱস উদযাপন সমগ্ৰ দেশৰ লগতে আজি গোৱালপাৰা জিলাৰ কৃষ্ণাইতো আনন্দ উল্লাহেৰে পালন কৰা হল ৭৫তম গণৰাজ্য দিৱস এই উপলক্ষে আজি পুৱা ৮ বজাত বিজেপিৰ হাবৰাঘাট মণ্ডল কাৰ্যালয়ত জাতীয় পতাকা উত্তোলন কৰে মণ্ডল সভাপতি পৰিমল সাহাই ৮:৩০ বজাত কৃষ্ণাই প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাথলীত জাতীয় পতাকা উত্তোলন কৰে উপদেষ্টা আব্দুল হাই আহমেদে কৃষ্ণাই পেট্ৰল ডিপো প্ৰাংগণত আয়োজিত কৃষ্ণাই প্ৰেছ ক্লাবৰ গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত জাতীয় পতাকা উত্তোলন কৰে কৃষ্ণাই প্ৰেছ ক্লাবৰ সভাপতি সৈয়দ ৰবিউল হকে আনহাতে কৃষ্ণাই আৰক্ষী থানা চৌহদত জাতীয় পতাকা উত্তোলন কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত বৰদলৈয়ে সেইদৰে কৃষ্ণাই আঞ্চলিক বন কাৰ্যালয়ত পতাকা উত্তোলন কৰে বন বিষয়া শিৱানী দলে পেগুৱে উল্লেখ্য যে গণতন্ত্ৰ দিৱস উপলক্ষে আজি কৃষ্ণাইত বিশাল শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হয় तव शुभ आशीष मागे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाई গণৰাজ্য দিৱস বা আমি এই গণৰাজ্য দিৱসক যিমান শক্তিশালী বা শক্তিশালী কৰি ৰাখিব পাৰি ইমানেই আমাৰ মংগলজনক আৰু দেশ কল্যাণময় এখন